So hello everyone, কি খবৰ আশা কৰোঁ সকলোৰে ভাল। So class 11 তোমালোকৰ লগত মই 35 MCQ ডিসকাস কৰিছোঁ most important previous year question হয় বা এইকেইটা questions তোমালোকৰ সুধিব পাৰে হ'ল বহুত ইম্পৰ্টেণ্ট হয়। চ' শেষলৈ চাই থাকা গম পাবা 35টা MCQ কোনে কেইটা কৰিব পাৰিছা, ঠিক আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দ্য কোৱান্টিটি হেভিং দ্য ছেম ইউনিট। দ্য কোৱান্টিটি হেভিং দ্য কি বুলি কৈছে ছেম ইউনিট, কোনটো কোৱান্টিটিৰ ছেম ইউনিট থাকে বুলি কৈছে ইন অল চিষ্টেম অফ ইউনিটছ। সকলো চিষ্টেম অফ ইউনিটত কোনটো মানে ছেম থাকে বুলি কৈছে। ভৰটো চেঞ্জ হ'ব পাৰে হ'ল, চ' এইটো নহয়। টাইমটো ছেম থাকে চবতে। আমি টাইমটো কি লিখোঁ, টাইমটো সদায় আমি কি লিখোঁ, ছেকেণ্ডেই লিখোঁ মানে। চ' টাইমটো ছেম ইন অল চিষ্টেম অফ units. Okay, মনত ৰাখিবা। Next question, two vectors a vector and b vector are parallel. a আৰু b vector কি কৈছে parallel বুলি কৈছে। কেতিয়া হ'ব, যদি parallel কেতিয়া হ'ব, যদি a আৰু a cross b 0 হ'ব লাগিব, modulus of a cross b 1 হ'ব লাগিব, a dot b 1 আৰু a dot b 0। ইয়াৰে কোনটো শুদ্ধ বুলি কৈছে মনত ৰাখিবা। নোট, দুটা ভেক্টৰ ধৰি লোৱা a ভেক্টৰ আৰু b ভেক্টৰ কেতিয়া পেৰেলেল হ'ব জানা, যেতিয়া সিহঁতৰ মাজৰ এংগলটো কিমান হ'ব, 0 ডিগ্ৰী। যেতিয়া সিহঁতৰ মাজৰ এংগলটো 0 ডিগ্ৰী হ'ব মানে চোৱা এডাল ধৰি লোৱা a ভেক্টৰ আৰু এডাল b ভেক্টৰ হ'ল। এড যোনটো ডাইৰেকশ্যনত আছে বিও সেইটো ডাইৰেকশ্যনতে আছে, মানে ইহঁতৰ মাজৰ এংগলটো কিমান ডিগ্ৰী, 0 ডিগ্ৰী হ'ল। আৰু এ ক্ৰছ বি যেতিয়া আমি কৰিম ইয়াৰ মানটো কিমান আহিব লাগিব, 0 আহিব লাগিব হ'ল। এ ভেক্টৰ আৰু বি ভেক্টৰ কৰিলে 0 আহিব লাগিব। এতিয়া যদি লেফ্ট হেণ্ড ছাইড লওঁ কি আছে, এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ। আৰু ক্ৰছ প্ৰডাক্টত কি হয় জানা, যে ক্ৰছ থাকিলে আমি চাইন থিটা লিখোঁ, ৰাইট। চ' এ ক্ৰছ বি মিনছ এ ক্ৰছ বি মিনছ কি, এ বি চাইন থিটা। চ' থিটা ইয়াতে কিমান ডিগ্ৰী, 0 ডিগ্ৰী, মানে এ বি চাইন 0 ডিগ্ৰী। চাইন 0 মিন 0, ডেট মিনছ এনচাৰ উইল বি 0। মানে আহি গ'ল। মানে যেতিয়া দুটা ভেক্টৰ পেৰেলেল হ'ব মিনছ সিহঁতৰ মাজৰ এংগলটো 0 ডিগ্ৰী হ'ব, তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম, পেৰেলেল বুলি ক'ব পাৰিম। অ'কে, দ্য নেক্সট কুৱেশ্যন, ইফ দ্য ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ। অ'কে, এটা কি বুলি কৈছে, ডিছপ্লেচমেণ্ট আৰু টাইম গ্ৰাফ বুলি কৈছে। এইটো হ'ল ডিছপ্লেচমেণ্ট আৰু এইটো টাইম গ্ৰাফ। দিছ ইজ দ্য চেণ্টাৰ, অ'কে, চেণ্টাৰ অফ দ্য কৰ্ডিনেট। ইফ দ্য ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ, ডিছপ্লেচমেণ্ট টাইম গ্ৰাফটো বনালোঁ, ইজ পেৰেলেল ইফ দ্য অ'কে, এটা অবজেক্টৰ কাৰণে বা এটা পাৰ্টিকুলাৰ কাৰণে ধৰি লোৱা লেটছ ছাপ'জ দ্য পাৰ্টিকল ষ্টাৰ্টছ ফ্ৰম হেয়াৰ, অ'কে। চ' ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ই কোনো ধৰণৰ ভেৰিয়েশ্যন দেখুওৱা নাই আৰু ই টাইমৰ ৰেচপেক্টত পেৰেলেলি গৈ আছে বুলি কৈছে হ'ল। চ' কি সুধিছে তেতিয়া কি হ'ব, দেন দ্য ভেলচিটি আমি কি পাওঁ, ভেলচিটি ইজ ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম। মনত ৰাখিবা, চামটাইমছ উই ইউজ ইট ইজ এজ আ ডিষ্টেঞ্চ অৰ চামটাইমছ ইট ইজ ডিছপ্লেচমেণ্ট, বাট দ্য পাৰফেক্ট ইজ কোনটো কাৰেক্ট কোনটো হয়, ডিছপ্লেচমেণ্ট। মনত ৰাখিবা। চ' ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম এণ্ড ডিছপ্লেচমেণ্ট আপন টাইম মিনছ ইয়াতে কি কৈছে, যোনটো পাৰ্টিকল আছে টাইমৰ ৰেচপেক্টত কি কৈছে, পেৰেলেলি গৈছে বুলি কৈছে হ'ল। চ' ইয়াতে ভেলচিটি ডিছপ্লেচমেণ্ট, চ' ইয়াতে কোনোবা ধৰণৰ চেঞ্জ হ'ল জানো, নাই হোৱা, ডেট মিন 0। চ' ভেলচিটি অফ দ্য পাৰ্টিকল 0 ডিভাইডেড বাই টাইম ইজ ইকুৱেল টু 0। অ'কে, কোনে কিমান পাইছা ক'বা। নেক্সট, দ্য ডিছপ্লেচমেণ্ট অফ এন অবজেক্ট এট এনি ইনষ্টেণ্ট। ধুনীয়াকৈ তোমালোকে কুৱেশ্যনটো পঢ়িবা, একদম শান্তিৰে পঢ়িবা, ঠিক আছে। চ' কি দি আছে চোৱা, দ্য ডিছপ্লেচমেণ্ট অফ এন অবজেক্ট, ডিছপ্লেচমেণ্ট এক্স কিমান দি আছে, 30 প্লাছ 20 টি, এইটো দি আছে। চ' হুৱেৰ এক্সটো মিটাৰত হৈছে, টিটো ছেকেণ্ডত হৈছে। দ্য এক্সিলাৰেশ্যন অফ দ্য অবজেক্ট, আৰু তেতিয়া আমাৰ অবজেক্টটোৰ এক্সিলাৰেশ্যন কি হ'ব সুধিছে। আমাক কি দি আছে, ডিছপ্লেচমেণ্ট হ'ল, আমি উলিয়াব কি লাগে, এক্সিলাৰেশ্যন। ডিছপ্লেচমেণ্টৰ পৰা এক্সিলাৰেশ্যন যাবৰ কাৰণে আমি আৰু এটা কিবা এটা পাথ ফ'ল' কৰিব লাগিব, জানানে কোনোবাই, জানা যে ডিছপ্লেচমেণ্টক যদি অভাৰ দ্য টাইম আমি ডিফাৰেঞ্চিয়েশ্যন কৰোঁ আমি কি পাম, ভেলচিটি। আৰু ইয়াত যদি আকৌ আমি টাইমৰ ৰেচপেক্টত ডিফাৰেঞ্চিয়েশ্যন কৰোঁ আমি কি পাম, এক্সিলাৰেশ্যন। মিনছ আমি যদি ডিছপ্লেচমেণ্টৰ পৰা এক্সিলাৰেশ্যন যাবলগীয়া হয় আমি এই ভেলচিটি নামৰ এই পাথটোক
follow কৰি পেলাই যাব লাগিব. That means we have to calculate velocity first, then we can calculate acceleration later. Okay, that means এতিয়া যদি আমি velocity calculate কৰিব লাগে, velocity মানে কি কৈছিলোঁ যে displacement by time, ইয়াত displacement x দিয়া আছে, so small changeৰ কাৰণে যিহেতু এইটো small change, so dx by ddt of x হ'ল ddt of x means 30 plus 20 t. এইটোক আমি ধুনীয়াকৈ ডিফাৰেঞ্চিয়েশ্যন কৰিম, আৰু ডিফাৰেঞ্চিয়েশ্যনত তোমালোকে একদম কেঁচা বুলি মই জানোৱে, চ' প্ৰথমে ভাগ কৰি লৈছোঁ হ'ল ddt of 20 t. এতিয়া এইটো কেনেকৈ কৰিম, চ' ddt of constant কি হ'ব 0, নাজানা যদি ধুনীয়াকৈ চাই ল'বা ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা, এইটো কৰিলে কনষ্টেণ্টটো বাহিৰ ওলাই আহিল, আৰু ddt of t থাকিল কিমান হ'ব 1, that means we get 20, আৰু ইউনিট কি মিটাৰ পাৰ ছেকেণ্ড হ'ল। চ' আমি কি পালোঁ, ভেলচিটি পালোঁ। ইয়াৰ পিছত আমি কি উলিয়াব লাগে, এক্সেলাৰেশ্যন। ভেলচিটিৰ পৰা এক্সেলাৰেশ্যন যাবৰ কাৰণে আমি এক্সেলাৰেশ্যন উলিয়াবৰ কাৰণে ভেলচিটিক আকৌ ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব, ddt of v কৰিব লাগিব, আৰু ddt of v মিনছ কি 20 হ'ল। চ' আকৌ এইটো কনষ্টেণ্ট আহি গ'ল, চ' 0, আৰু ইউনিটটো কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। চ' আমি যদি ডিছপ্লেচমেণ্টৰ পৰা ডাইৰেক্ট এক্সেলাৰেশ্যন যাব নোৱাৰোঁ, আমি ভেলচিটি কেলকুলেট কৰিম, তাৰপিছত এক্সেলাৰেশ্যন ওলাম হ'ল। চ' এনচাৰটো কিমান পালোঁ 0। অ'কে, তাৰপিছত নেক্সট, which of the following is a scalar quantity? তলৰ কোনটো স্কেলাৰ কোৱান্টিটি সুধিছে। স্কেলাৰ কোৱান্টিটি বুলি কওঁতে মনত ৰাখিবা স্কেলাৰ আৰু ভেক্টৰ হ'ল। স্কেলাৰ কোৱান্টিটিৰ অনলি কি থাকে, মেগনিটিউড হ'ল। মেগনিটিউড মানে কি 20 মিটাৰ পাৰ ছেকেণ্ড, 30 মিটাৰ পাৰ ছেকেণ্ড হ'ল। মানে কৈ দিছে যে ইমান 20, ধৰি লোৱা এটা বডি কৈছে যে এটা বডি তোমাৰ কি গৈ আছে 20 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে, এটা স্পেচিফিক কৈ দিছে নাই 20 মিটাৰ পাৰ ছেকেণ্ড, চ' এইটো হ'ল মেগনিটিউড। কিন্তু আৰু ভেক্টৰ কোৱান্টিটি কি হয়, যে ছাপ'জ সেই বডিটোৱে হ'ল একদম ধুনীয়াকৈ ৰাস্তা এটাত গৈ আছে দেই, 20 মিটাৰ পাৰ ছেকেণ্ড। কোনফালে যোৱা বুলি কৈছে, ধৰি লোৱা মই এইখিনি ৰখি আছোঁ দেই, এইখিনি মই ৰখি আছোঁ হ'ল, মই ৰখি আছোঁ, মই ধুনীয়াকৈ চাইছোঁ, মই দেখিছোঁ যে মোৰ ছাইডৰ পৰাই যায় একদম ৱেষ্টৰ ফালে গৈ আছে, দেখি আছোঁ মই ৱেষ্টৰ ফালে গৈ আছে বুলি কৈছোঁ। এতিয়া মই ডাইৰেকশ্যনটো কৈ দিলোঁ নে ৱেষ্ট বুলি পেলাই, চ' ডেটছ ৱাই ইট ইজ আ ভেক্টৰ কোৱান্টিটি, ডেট মিনছ আমাক মেগনিটিউড লাগিব প্লাছ ডাইৰেকশ্যন ইজ ৰিকুৱায়াৰ্ড। অ'কে, তেতিয়াহে আমি কোনোবা এটা কোৱান্টিটিক কি বুলি ক'ম, ভেক্টৰ কোৱান্টিটি বুলি ক'ম। মানে আমি 20 মিটাৰ পাৰ ছেকেণ্ড যদি অনলি কৈ থৈ দিওঁ, এইটো কি হ'ব অনলি এ স্কেলাৰ কোৱান্টিটি। আৰু যদি ইয়াক মই কি কৈ দিওঁ যে ইষ্ট ৱেষ্ট চাউথ নৰ্থ কিবা এটা কৈ দিওঁ যে 20 মিটাৰ পাৰ ছেকেণ্ড ইউনিট প্লাছ ডাইৰেকশ্যন এটা কৈ দিওঁ, তেতিয়া আমি তাক কি হ'ব, সেইটোক আমি ভেক্টৰ কোৱান্টিটি বুলি ক'ম, কাৰণ আমি ডাইৰেকশ্যন এটা কৈ দিছোঁ। ইয়াতে ভেলচিটি ইজ আ ভেক্টৰ কোৱান্টিটি হ'ল। এক্সিলাৰেশ্যন কি ভেলচিটি ডিভাইডেড বাই টাইম, আৰু ভেলচিটি ইজ ইটছেল্ফ আ ভেক্টৰ কোৱান্টিটি। চ' ভেক্টৰ কোৱান্টিটিক ডিভাইড কৰিলে আমিতো ভেক্টৰ কোৱান্টিটিয়ে পাম ন, চ' ইট ইজ অলছ' আ ভেক্টৰ কোৱান্টিটি। দেন ফ'ৰ্চ মাছ ইনটু এক্সিলাৰেশ্যন, ৰাইট, এফ ইজ ইকুৱেল টু এম এ জানো। এক্সিলাৰেশ্যনটো কি ভেক্টৰ কোৱান্টিটি, আৰু স্কেলাৰ ভেক্টৰ ইনটু আৰু স্কেলাৰ কৰিলে কি পাম, ভেক্টৰ পাম, ডেট মিনছ ফ'ৰ্চ ইজ ভেক্টৰ কোৱান্টিটি। দেন লাষ্ট আমি কি থাকিল, স্পীড ইজ এ স্কেলাৰ কোৱান্টিটি, মনত ৰাখিবা ইজ আ স্কেলাৰ কোৱান্টিটি। অ'কে, স্কেলাৰ কোৱান্টিটি মিনছ ইয়াৰ অনলি মেগনিটিউড আছে, ন' ডাইৰেকশ্যন। অ'কে, চ' কোনে কেইটা শুদ্ধ কৰিছে ক'বা। SI ইউনিট অফ কি কৈছে, ফ'ৰ্চ, এইটোনো কৰিব লাগেনে। ফ'ৰ্চ ইজ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন হ'ল। মাছ মিনছ কি কেজি, আৰু এক্সিলাৰেশ্যন কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। এক্সিলাৰেশ্যন যদি ইউনিটটো ওলাব নাজানা কৈ দিছোঁ, ভেলচিটি ডিভাইডেড বাই টাইম। ভেলচিটি মিনছ মিটাৰ পাৰ ছেকেণ্ড, আৰু টাইম মিনছ ছেকেণ্ড। মিটাৰ আৰু তলত আহি গ'ল ছেকেণ্ড স্কুৱাৰ হ'ল, আৰু এইটোকে যদি আমি ছেকেণ্ড স্কুৱাৰটো উল্টিয়াই দিওঁ, মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হৈ যাব, ৰাইট। চ' আৰু এইটোকে আমি কি বুলি কওঁ, নিউটন। আমাৰ গ্ৰেট ফিজিচিষ্ট নিউটনৰ নামত এই ফ'ৰ্চৰ ইউনিটটো আছে, হ'ল নিউটন মিনছ কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। দেন হোৱাট ইজ দ্য ডাইমেনশ্যনেল ফৰ্মুলা অফ ভেলচিটি, স্ক্ৰীন পজ কৰা ট্ৰাই কৰা, ভেলচিটি। অ'কে,
ভেল'চিটি আমাক কি কৰিছে ডাইমেনশ্যন ভেল'চিটি মিন্স কি ডিসপ্লেসমেন্ট divided by time velocity means displacement divided by time so ইয়াতে যদি আমি উলিয়াও means v is equal to s by t displacement means কি length আৰু time means কি time l t minus 1 so this is the dimensional formula of velocity okay next unit of acceleration velocity কৰিলো velocity কৰোতে কিমান পাইছিলো l t minus 1 এটা acceleration যদি উলিয়াও velocity divided by time কৰিব লাগিব velocity l t minus 1 হল আৰু timer to time l t এটো ওপৰত গলে কিমান হ'ব -2 কেনেকৈ হ'ব ওপৰত -1 আছে আৰু t টো ওপৰত গলে আকৌ -1 হ'ব হল আৰু -1 এড হৈ যাব কিমান হ'ব -2 মানে এটোকে আমি এটো হল দিস ইজ দ্য ডাইমেনশনাল ফৰ্মুলা অফ এক্সেলাৰেশন মনত ৰাখিবা আৰু ইয়াৰ ইউনিট কি এটো হল মিটাৰ পাৰ সেকেন্ড আৰু তলৰটো সেকেন্ড মিন্স মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু এটোকে আমি কেনেকৈ লিখিব পাৰো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ meter per second square this is the unit of acceleration okay next a body is moving with a constant velocity okay etu rasta etu moi he dei ছোৱালী নিচিনা লাগিছে দেখোন এটো ধৰিলা কোনোবা এটা অবজেক্ট কোনোবা এটা মানুহ হা এটো তুমি সো এই কনস্ট্যান্ট ভেলোসিটিত গৈ আছে কি বুলি কৈছে ভেলোসিটিটো কনস্ট্যান্ট হল velocity constant velocity গৈ আছে ইয়াৰ কি হত থাকিব বুলি কৈছে constant acceleration থাকিব নে zero acceleration থাকিব নে increasing acceleration নে decreasing ইয়াৰ ভিতৰত কোনটো হ'ব বুলি কৈছে হল সো এতিয়া আমি কি জানো যে acceleration আমাৰ কেতিয়া কামত আহে কোৱাচোন acceleration আমাৰ কেতিয়া কামত আহে যে কোনোবা এটা বস্তুৰ যদি ভেৰিয়েশন আহে তেতিয়া আমি কি কম acceleration মানে ইয়াৰ যদি suppose constant means কি বুলি কৈছে ধৰিলা 20 মিটাৰ পাৰ সেকেন্ড দি গৈ আছে হল কোনবাটা বস্তু 20 মিটাৰ পাৰ সেকেন্ড গৈছে আৰম্ভ হৈ 0 পৰা কৈছিল 0 পৰা এতিয়া 20 হল গৈ 20 মিটাৰ পাৰ সেকেন্ড আৰু ধৰিলা অলপ পিছত কি কিমান হল 60 মিটাৰ পাৰ সেকেন্ড তাৰপিছত আকৌ হি অলপ পিছত 40 মিটাৰ পাৰ সেকেন্ড হল এটা চেঞ্জ আহি আছে নাই 0 পৰা 20 20 পৰা 60 60 পৰা 40 চেঞ্জ আহি আছে so in that case আমাৰ কি হ'ব acceleration comes into a play okay but এইটো কন্ডিশনত যেহেতু velocity constant হৈ আছে so ইয়াতে acceleration কিবা কথা আহিব জানো নাহে that means আমাৰ acceleration কিমান হ'ব 0 constant acceleration নহয় constant আৰু 0 ৰ মাজত পাৰ্থক্য আছে দে constant means it is a specific number that is if it is 20 meter per second square এটা constant কিন্তু 0 acceleration means acceleration নাই okay so যেতিয়া কোনোবা এটা বডি কনস্ট্যান্ট ভেলোসিটি হয় তাৰ acceleration সদায় 0 হয় ইনক্ৰিজিং হ'ব নোৱাৰে চেঞ্জ নাই ইনক্ৰিজিং নহলে ডিক্ৰিজিং আকৌ কেনেকৈ হ'ব তলৰ কোনটো ভেক্টৰ কোৱান্টিটি কৰিছে ডিসটেন্স স্পীড ডিসপ্লেসমেন্ট এন্ড টাইম তলৰ কোনটো কি বুলি কৰিছে ভেক্টৰ কোৱান্টিটি কোৱাচোন তলৰ কোনটো ভেক্টৰ কোৱান্টিটি ডিসটেন্স স্কেলাৰ মানে ইমান মিটাৰ গলো স্পীড 20 মিটাৰ পাৰ সেকেন্ডত গলো টাইম ইমান সেকেন্ড ললো 1 সেকেন্ড ললো এন্ড ডিসপ্লেসমেন্ট ইনিশিয়াল পইণ্টৰ পৰা ফাইনেল পইণ্টৰ মাজৰ ডিফাৰেন্সটো হল আৰু কোনটো ডাইৰেকশ্যনত লৈছো হেতু লাগিব সো মানে ডিসপ্লেসমেন্ট ইজ আ ভেক্টৰ কোয়ান্টিটি হল বুজাই দিছিলো নে তাতে ধৰিলোৱা এইখিনিত আছে সো এ আৰু বি হল ধৰিলোৱা এনেকৈ ঘূৰি মই বি পালোহি হল এনেকৈ আহি বি পালোহি হল এটো হল ডিসটেন্স হল আৰু এটো হল ডিসপ্লেসমেন্ট এ পৰা বি লৈ শৰ্টেষ্ট পাথটো হল ডিসপ্লেসমেন্ট আৰু এই ডিসপ্লেসমেন্টত মানে কি হল যে নৰ্থৰ পৰা সাউথলৈ ডাইৰেকশ্যন এটা দি দিও হেতু কাৰণে ডিসপ্লেসমেন্ট ইজ আ ভেক্টৰ কোয়ান্টিটি ওকে মানে ইয়াতে কি থাকিব ম্যাগনিটিউড প্লাস direction okay next dimensional formula of force is equal to mass into acceleration right mass into acceleration massৰ কাৰণে কি লিখো ma লিখিম আমি হল dimension formula of mass m and acceleration is lt minus 2 so এটো কৰিলে কিমান হ'ব m l t
minus 2. Easy question. So MLT minus 2 is the correct answer. Hol SI unit of work. Worker কি হয় জানানে? কমেন্টত জনাবাচোন worker কি হয়? Okay, পাৰিছা? নিউটন কি? ফ'ৰ্চ. পাস্কেলটো কি? প্ৰেছাৰ. ৱাটটো কি? হ'ল এইখিনি জানানে তোমালোকে? হ'ল এইখিনি জনাবাচোন কি কি হয়? ৱাট কাৰ হয়? নিউটন কাৰ হয়? পাস্কেল কি হয়? The slope of velocity time graph. Velocity time graph. তাৰে যোনটো শ্লোপ বুলি সুধিছে হ'ল ভেলচিটি টাইম গ্ৰাফৰ যোনটো ধৰি লোৱা আমি এটা শ্লোপ উলিয়াব লাগে হ'ল এটা শ্লোপ উলিয়াম ন চ' এই পইণ্টৰ পৰা এই পইণ্টৰ ইহঁতৰ যোনটো শ্লোপ কি দিব জানে ভেলচিটি টাইম গ্ৰাফৰ শ্লোপটো কি দিব এক্সিলাৰেশ্যন হ'ল মনে ৰাখিবা অ'কে শ্লোপ অফ ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ কি দিব ভেলচিটি ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ তাৰে শ্লোপটো কি দিব ভেলচিটি অ'কে পাৰিবা তলৰ কোনটো ডাইমেনশ্যনলেছ বুলি কৈছে চোৱা তলৰ কোনটো ডাইমেনশ্যনলেছ তো মনে ৰাখিবা ডাইমেনশ্যনলেছ কোৱান্টিটি ষ্ট্ৰেইন হয় অ'কে ফ'ৰ্চৰ ডাইমেনশ্যন আছে ভেলচিটি আছে এনাৰ্জি আছে এম এল স্কুৱাৰ টি মাইনাছ টু ইয়াৰে ডাইমেনশ্যন হ'ল এনাৰ্জি এম এল স্কুৱাৰ টি মাইনাছ টু ৰাইট এণ্ড ভেলচিটি এল টি মাইনাছ ওৱান আৰু ফ'ৰ্চৰ জাষ্ট উলিয়ালোঁ কি আছিল এম এল টি মাইনাছ টু হ'ল চ' ষ্ট্ৰেইন ইজ এ ডাইমেনশ্যনলেছ কোৱান্টিটি চেঞ্চ ইট ইজ এ ৰেচিঅ' অ'কে দেন SI ইউনিট অফ পাৱাৰৰ SI ইউনিট কি হয় জানানে পাৱাৰ ৱাট অ'কে জুলটো কাৰ এনাৰ্জি নিউটন ফ'ৰ্চ এইটো কাৰ হয় জনাবাচোন পাস্কেল which law gives the relation between force and acceleration force আৰু এক্সিলাৰেশ্যনৰ মাজৰ ৰিলেশ্যনটো কোনে দিয়ে force and acceleration okay which force আৰু এক্সিলাৰেশ্যনৰ মাজৰ ৰিলেশ্যনটো এইটো কি ল নিউটনছ ছেকেণ্ড ল বাছ ভাবিব লাগিব কুৱেশ্যনটো কেনেকৈ কৰিব লাগে হ'ল মোমেণ্টাম এইটো স্কেলাৰ কোৱান্টিটি নে ভেক্টৰ কোৱান্টিটি কোৱাচোন মোমেণ্টাম ইজ এ স্কেলাৰ কোৱান্টিটি অৰ ভেক্টৰ কোৱান্টিটি মোমেণ্টাম P ইজ ইকুৱেল টু মাছ ইনটু ভেলচিটি ৰাইট মাছটো স্কেলাৰ ভেলচিটি ইজ এ ভেক্টৰ চ' ইনটু কৰিলে আমি ভেক্টৰ পাম হ'ল momentum P is equal to mv to F is equal to ma okay then unit of momentum P is equal to mv kg or meter per second okay work done when force perpendicular to work done when force to perpendicular it is a parallel symbol to it okay মনত ৰাখিবা কি বুলি কৈছে okay so okay work done আমি কি জানো w is equal to f dot s right মানে কি f s cos theta perpendicular কৈছে means কি theta 90 degree cos 90 means কিমান cos 90 means কিমান জানা নাই cos 90 f s cos 90 0 that means 0 okay next energy stored in a body due to position okay energy stored in a body due to position energy code okay mechanical energy হ'ব নোৱাৰে heat energy হ'ব নোৱাৰে that means potential and kinetic energy হ'ব potential energy হ'ব নে এটা kinetic energy হ'ব মনত ৰাখিবা kinetic energy moving objectত থাকে হ'ল energy stored হৈ আছে that means এটো কি energy potential energy okay kinetic energy easy question kinetic energy formula কি half mv square unit of energy joule
Which quantity has the dimension m l square t minus 2? m l square t minus 2. এইটো কাৰ এনাৰ্জি মানে এইটো কাৰ ডাইমেনশ্যন সুধিছে এইটো এম এল স্কুৱাৰ কিমান এম এল স্কুৱাৰ টি এম এল স্কুৱাৰ টি মাইনাছ 2 অ'কে এম এল স্কুৱাৰ এইটো কি হ'ল মাছ চোৱা এতিয়া এইকেইটা কৰিছোঁ এফ ইজ ইকুৱেল টু এম ইনটু এ হ'ল এম এইটো এল টি মাইনাছ 2 এম এল এইটো এম এল স্কুৱাৰ আছিল মানে ফ'ৰ্চটো নহয় হ'ল প্ৰেছাৰ ইজ ইকুৱেল টু ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চটো কি হয় এম এল টি মাইনাছ 2 আৰু এৰিয়াটো কি হয় এল স্কুৱাৰ মানে এম এল মাইনাছ 1 টি মাইনাছ 2 এইটো নহয় ৱৰ্ক ডাব্লিউ ইজ ইকুৱেল টু এফ এছ ফ'ৰ্চৰ কিমান হয় এম এল টি মাইনাছ 2 আৰু এইটো কিমান হয় ডিষ্টেঞ্চৰ মানে এম এল স্কুৱাৰ টি মাইনাছ 2 এইটো কাৰ ৱৰ্ক অ'কে প্ৰেছাৰ প্ৰেছাৰ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চ পাৰ ইউনিট এৰিয়া অ'কে পাৰিছা ইউনিট অফ প্ৰেছাৰ প্ৰেছাৰ ইউনিট কি হয় কোৱাচোন what is the unit of pressure what is the unit of pressure unit of pressure জানোনে আমি ইউনিট অফ প্ৰেছাৰ নিউটন কাৰ হয় ফ'ৰ্চ পাস্কেল জুল এনাৰ্জি ৱাট কাৰ পাৱাৰ পাস্কেল কাৰ প্ৰেছাৰ মনে ৰাখিবা পাস্কেল অ'কে নেক্সট ডেনচিটি মাছ পাৰ ইউনিট ভলিউম মাছ পাৰ ইউনিট ভলিউম অ'কে নেক্সট এছ আই ইউনিট অফ ডেনচিটি কি ওকে ডেনচিটি জাষ্ট ওলালে ডেনচিটি মাছ পাৰ ইউনিট ভলিউম হ'ল ডেনচিটি মাছ পাৰ ইউনিট ভলিউম ইয়াৰ ইউনিটটো সুধিছে মাছ মিনছ কেজি আৰু পাৰ মিটাৰ পাৰ ছেকেণ্ড কেজি ডেনচিটি মাছ এছ আই ইউনিট অফ ডেনচিটি সুধিছে মাছ পাৰ ইউনিট ভলিউম হ'ব আচ্ছা ভলিউম মই চৰি মই ভেলচিটি এইটো বহাই আছোঁ চৰি দেই এনেকৈ তোমালোকৰ কি বুলি কয় এইটো চিলি মিষ্টেক অ'কে এইটো কিমান হ'ব ভলিউমৰ এল কিউব এল কিউব আকৌ দেখিছানে মই ডাইমেনশ্যন বহাইছোঁ মানে কি হ'ব কোৱাচোন মিটাৰ কিউব হ'ল কেজি পাৰ মিটাৰ কিউব অ'কে মানে এবাৰ ডাইমেনশ্যন বহালোঁ এবাৰ ইউনিট বহালোঁ অ'কে ভেলচিটিৰহে ইউনিট বহালোগৈ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানে কোনোবা এটা বস্তু মানে গ্ৰেভিটিয়ে ক্ৰিয়া কৰি আছে চ' ক্ৰিয়া কৰিলে কি আমি কেতিয়াবা বস্তু এটা যদি ওপৰত দলিয়াই দিওঁ আকৌ সি চোৱা এইটো ওপৰত দলিয়াই দিছোঁ আকৌ তলত পালেহি তলত আহিলে নাই মানে গ্ৰেভিটিয়ে ক্ৰিয়া কৰিছে তাৰ মানটো কিমান হয় সদায় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ইট ইজ নট 10 কিন্তু আমি কেতিয়াবা কি হয় কুৱেশ্যনটোত আমাক ইজি কৰিবৰ কাৰণে 10 ধৰিব দিয়ে কিন্তু দ্য পাৰফেক্ট ইজ 9.8 অ'কে ৱেইট অফ আ বডি ডাব্লিউ ইজ ইকুৱেল টু এম ইনটু জি ৱেইট আমি কেনেকৈ ওলাওঁ এম জি নেক্সট ইউনিট অফ গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ইউনিট অফ কি সুধিছে গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট জি কিমান হয় নিউটন মিটাৰ স্কুৱাৰ পাৰ কেজি স্কুৱাৰ অ'কে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ প্ৰেছাৰ কোনে মেজাৰ কৰে জানানে বেৰ'মিটাৰ নেক্সট হুইচ কোৱান্টিটি ৰিমেইনছ কনষ্টেণ্ট ইন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন যেতিয়া এটা বস্তুৱে ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন কৰি আছে হ'ল ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন কৰি আছে ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন কৰি আছে হ'ল চ' তেতিয়া কোনটো কনষ্টেণ্ট থাকিব জানানে
ইউনিফৰ্ম যেতিয়া চাৰ্কুলাৰ মোশ্যন হৈ থাকে তাৰ কি কনষ্টেণ্ট থাকে? স্পীড। মনে ৰাখিবা, ভেলচিটি চেঞ্জ, এক্সেলাৰেশ্যন চেঞ্জ, ডাইৰেকশ্যন চেঞ্জ হ'ব পাৰে। হ'ল চেণ্ট্ৰিপিটেল। চেণ্ট্ৰিপিটেল পিটেল আছেনে? মিনছ চেণ্টাৰ, টুৱাৰ্ডছ চেণ্টাৰ, টুৱাৰ্ডছ চেণ্টাৰ। আৰু চেণ্ট্ৰিফিউগালটো কি হ'ব? ফিউগাল। চেণ্ট্ৰিফিউজ কৰা মানে আউটছাইড, আউটছাইড মানে টুৱাৰ্ডছ, এইটো হ'ল চেণ্ট্ৰিফিউগাল। হ'ল টেঞ্জেনচিয়েলি আউটাৰ, এইবোৰ নহয়। চ' দিছ ইজ অল এবাউট 35 কুৱেশ্যন এনচাৰ। চ' তোমালোকে কোনে কেইটা শুদ্ধ কৰিলা মোক জনাবাচোন, ঠিক আছে? চ' আশা কৰিছোঁ বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ। একটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিল। হ'ল এণ্ড আকৌ নেক্সট ভিডিঅ' লগ পাম। মই হয়তো নেক্সট ভিডিঅ' তোমালোকৰ মই কেমেষ্ট্ৰি নহ'বা বায়'লজিৰ 35টা MCQ ধুনীয়াকৈ দি দিম। চ' ছল্ভ কৰি ল'বা। হ'ল, থেংক ইউ।